মুহূৰ্তত বিগ ব্ৰেকিং নিলম্বন হ'ব পাৰে জিএমচিএছৰ অধ্যক্ষ অচ্যুত বৈশ্যৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ পুনৰ উত্থাপন হৈছে। এই মুহূৰ্তত ডাঙৰ খবৰ আমি জনাইছো, যিকোনো মুহূৰ্ততে নিলম্বন হ'ব পাৰে জিএমচিএছৰ অচ্যুত বৈশ্য আৰু অচ্যুত বৈশ্যৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। নিলম্বনৰ বাবে মেডিকেল শিক্ষা বিভাগৰ সচিবলৈ পত্ৰ প্ৰেৰণ, মহিলা আৰু শিশু উন্নয়ন বিভাগৰ উপ সচিবে পত্ৰখন প্ৰেৰণ কৰাৰ তথ্য আমি লাভ কৰিছো। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ নিৰ্দেশত নিলম্বনৰ বাবে পত্ৰ প্ৰেৰণ কৰা হৈছে। জিএমচিএছৰ মহিলা চিকিৎসকে আনিছিল যৌন নিৰ্যাতনৰ অভিযোগ আৰু জিএমচিএছ পুনৰ বিতৰ্কত নাম সাঙুৰ খাই পৰা পৰিলক্ষিত হৈছে। জিএমচিএছৰ অধ্যক্ষ অচ্যুত বৈশ্যৰ যৌন কেলেংকাৰীয়ে এতিয়া সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। যৌন নিৰ্যাতন কাণ্ডৰ তদন্ত কৰিছিল ৰাজ্য চৰকাৰে গঠন কৰি দিয়া দুজনীয়া তদন্ত কমিটিয়ে, কিন্তু তদন্তৰ সময়তো ৰহস্যজনকভাৱে কাৰ্যনিৰ্বাহ কৰি আছে অচ্যুত বৈশ্যই। অচ্যুত বৈশ্যৰ বিৰুদ্ধে আদালতত ৰুজু হৈছে গোচৰটো, কিন্তু তাৰ পাছতো কিদৰে কৰ্ম সম্পাদন কৰি আছে অচ্যুত বৈশ্যই সেই প্ৰশ্ন উত্থাপন হৈছিল। আৰু তাৰ মাজতে এতিয়া খবৰ আহিছে, যিকোনো মুহূৰ্তত নিলম্বন হ'ব পাৰে জিএমচিএছৰ অধ্যক্ষ অচ্যুত বৈশ্য। আৰু জিএমচিএছৰ অধ্যক্ষ অচ্যুত বৈশ্যৰ বিৰুদ্ধে নিজৰেই এইখন চিকিৎসালয়ৰ সহকৰ্মীক যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে। এগৰাকী চিকিৎসকে উত্থাপন কৰিছিল এই গুৰুতৰ অভিযোগ। মহিলা আৰু শিশু উন্নয়ন বিভাগৰ উপ সচিবে ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰ এই মুহূৰ্তত আমি দেখুৱাইছো, নিলম্বন হ'ব পাৰে জিএমচিএছৰ অধ্যক্ষ অচ্যুত বৈশ্য। অচ্যুত বৈশ্যৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। নিলম্বন হ'ব পাৰে যিকোনো মুহূৰ্ততে জিএমচিএছৰ অধ্যক্ষ অচ্যুত বৈশ্য। এই পত্ৰ প্ৰেৰণ কৰা হৈছে। পত্ৰখন এক্সক্লুচিভলি আহি পৰিছে অসম লাইভ 24ৰ হাতত। আমি অধিক তথ্য জানিবলৈ চেষ্টা কৰিম। আদালতত ইতিমধ্যে গোচৰ ৰুজু হৈছে আৰু তাৰ পাছতে প্ৰশ্ন উত্থাপন হোৱা পৰিলক্ষিত হৈছে। আমি এই মুহূৰ্তত অধিক তথ্য জানিবৰ বাবে আমাৰ সতীৰ্থ সাংবাদিক হাফিজুৰ ৰহমানৰ সৈতে সংযুক্ত হৈছোঁ। হাফিজুৰ, আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। ফোন যোগে আমি সংযুক্ত হৈছোঁ। যিকোনো মুহূৰ্তত নিলম্বন হ'ব পাৰে জিএমচিএছৰ অধ্যক্ষ অচ্যুত বৈশ্য। আপোনাৰ হাতত কি অধিক তথ্য আছে? প্ৰথম অসম লাইভ 24 প্ৰথমতে এই যি কেলেংকাৰী যৌন নিৰ্যাতনৰ কেলেংকাৰীৰ ঘটনা প্ৰথমে পোহৰলৈ আহিছিলে আৰু আমি সবিস্তাৰে বাতৰি সম্প্ৰচাৰ কৰিছিলো। জিএমচিএছৰ যিগৰাকী অধ্যক্ষ অচ্যুত বৈশ্যৰ নিৰ্যাতনৰ বলি হ'বলগীয়া হৈছিল এই চিকিৎসালয়খনৰ এগৰাকী ক্লিনিকেল সাইকোলজি বিভাগৰ মুৰব্বী অধ্যাপিকাৰ লগতে বহুকেইগৰাকী ছাত্ৰীও আচলতে জিএমচিএছৰ অধ্যক্ষগৰাকীৰ যৌন নিৰ্যাতনৰ বলি হোৱাৰ তথ্য পোহৰলৈ আহিছিলে। আৰু পৰৱৰ্তী সময়ত এই বাতৰিটো আমি সম্প্ৰচাৰ হোৱাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল। জিএমচিএছত মুখ্যমন্ত্ৰীয়ে লগে লগে গোটেই বিষয়টোৰ সন্দৰ্ভত হস্তক্ষেপ কৰি তেওঁ নিজেই তদন্ত কমিটি গঠন কৰাৰ আশ্বাস প্ৰদান কৰিছিল আৰু সেই অনুসৰি ৰাজ্য চৰকাৰে ইতিমধ্যে দুজনীয়া তদন্ত কমিটি গঠন কৰি গোটেই বিষয়টো পুংখানুপুংখভাৱে তদন্ত প্ৰক্ৰিয়া চলাই আছে। ইয়াৰ মাজতে যিগৰাকী আচলতে যৌন নিৰ্যাতনৰ অভিযোগ তোলা চিকিৎসক আছিলে, সেই চিকিৎসকগৰাকীয়ে পাণবজাৰ মহিলা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল অচ্যুত বৈশ্যৰ বিৰুদ্ধে। সমান্তৰালভাৱে আদালততো তেওঁ এটা গোচৰ ৰুজু কৰিছিল আৰু গোটেই ঘটনাটোৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ পত্ৰ প্ৰেৰণ কৰিছিল। গতিকে গোটেই দিশবোৰ চাই প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তৰফৰ পৰা ইতিমধ্যে অসম চৰকাৰৰ যিটো মহিলা আৰু শিশু উন্নয়ন বিভাগৰ সচিবলৈকে তেওঁ পত্ৰ প্ৰেৰণ কৰিছিল প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা। আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা সেই পত্ৰ পোৱাৰ পাছতে মহিলা আৰু শিশু উন্নয়ন বিভাগৰ উপ সচিবে ইতিমধ্যে মেডিকেল শিক্ষা বিভাগৰ যিগৰাকী সচিব আছে সেই সচিবলৈ তাৎক্ষণিকভাৱে এখন পত্ৰ প্ৰেৰণ কৰিছে যে যিগৰাকী জিএমচিএছৰ অধ্যক্ষ অচ্যুত বৈশ্যৰ বিৰুদ্ধে যি ধৰণৰ যৌন নিৰ্যাতনৰ অভিযোগ উঠিছিলে সেই অভিযোগ সন্দৰ্ভত এইগৰাকী চিকিৎসকক আচলতে তাৎক্ষণিকভাৱে নিলম্বন কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰা হৈছে। গতিকে গোটেই বিষয়টোক লৈ এতিয়া মেডিকেল শিক্ষা বিভাগৰ তৰফৰ পৰা বা সচিবে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। কিন্তু যিহেতুকে তদন্ত কমিটি এখন গঠন কৰা হৈছিল ৰাজ্য চৰকাৰৰ তৰফৰ পৰা, সেই তদন্ত কমিটিয়েও এই মুহূৰ্তলৈকে তদন্তৰ প্ৰতিবেদন দাখিল কৰা নাই। কিন্তু ইয়াৰ মাজতে যিগৰাকী অচ্যুত বৈশ্য, সেই অচ্যুত বৈশ্য কিন্তু তদন্তৰ সময়ছোৱাতো তেওঁ নিজে কৰ্ম সম্পাদন কৰি আহিছিলে। কাৰ বলত বলিয়ান হৈ এইগৰাকী অচ্যুত বৈশ্যই এনেদৰে কৰ্ম সম্পাদন কৰি আহিছিল সেয়াও ৰহস্যজনক বিষয়। কাৰণ অচ্যুত বৈশ্যৰ বিৰুদ্ধে এগৰাকী মহিলা চিকিৎসকে এই গুৰুতৰ অভিযোগ উত্থাপন কৰাই নহয়, কেইবাগৰাকীও ভুক্তভোগী ছাত্ৰী, মেডিকেল ছাত্ৰীৰ লগতে কৰ্মচাৰীও আচলতে তেনেধৰণৰ অভিযোগ উত্থাপন কৰিছিল। আৰু যিহেতুকে কোনো এটা প্ৰতিষ্ঠানত অৰ্থাৎ যিটো মহিলা বা যুৱতীসকলে যৌন নিৰ্যাতন বা তেনেধৰণৰ সেক্সুৱেল হেৰাছমেণ্টৰ যদি বলি হ'বলগীয়া হয় সেই কমপ্লেইন দিবৰ কাৰণে এটা চি বক্স থাকিব লাগে। কিন্তু জিএমচিএছত চি বক্স নাছিলে, অৰ্থাৎ
অচ্যুত বৈশ্যই এখন কমিটি গঠন কৰিছিল, কিন্তু কমিটি গঠন কৰিলেও চি বক্সটো তেওঁ ইমপ্লিমেণ্ট কৰা নাছিল, আৰু যাৰ বাবে ৰাজ্য চৰকাৰে পুনৰ এখন তদন্ত কমিটি গঠন কৰি নতুনকৈ চি বক্স এটা স্থাপন কৰিবলগীয়া হৈছিল। গতিকে এইগৰাকী অচ্যুত বৈশ্যৰ বিৰুদ্ধে এনেধৰণৰ বহু অভিযোগ আছে। নিজে খামখেয়ালি অৰ্থাৎ নিজৰ বলত ক্ষমতাৰ বলত তেওঁ বলিয়ান হৈ বিভিন্ন ধৰণৰ কাম কাজত লিপ্ত হৈ আছিল, আৰু সেইগৰাকী অচ্যুত বৈশ্যৰ বিৰুদ্ধে ইতিমধ্যে যিখন পত্ৰ প্ৰেৰণ কৰা হৈছে সেই পত্ৰখনৰ ভিত্তিত তেওঁৰ বিৰুদ্ধে অনাগত সময়ত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয় সেয়া কিন্তু লক্ষণীয় হ'ব। সুমন্ত, জ্ঞাপন কৰিছো, কিন্তু যিকোনো মুহূৰ্ততে আহিব পাৰে খবৰ যে নিলম্বন হ'ব পাৰে অচ্যুত বৈশ্য, আৰু সেই বিশেষ পত্ৰ এই মুহূৰ্তত দেখুৱাইছো। GMCSৰ অধ্যক্ষ অচ্যুত বৈশ্যৰ পদত্যাগ বিচাৰি ইতিমধ্যেই নিলম্বন বিচাৰি ইতিমধ্যে আচলতে পত্ৰ প্ৰেৰণ কৰা হৈছে, আৰু তাৰ পাছতেই পত্ৰখনৰ উত্তৰ আহিলে নিলম্বন হ'ব পাৰে GMCSৰ অধ্যক্ষ অচ্যুত বৈশ্য।